লেডিছে একচুৱেলি ভালদৰে গাড়ী চলাব নোৱাৰে আৰু নন্দিনী কাশ্যপ হ'ল সেইটোৰ এটা উদাহৰণ খুব কম সংখ্যক মহিলা আছে যিয়ে একচুৱেলি ভালদৰে গাড়ী চলাব পাৰে নন্দিনী কাশ্যপৰ গাড়ীৰ দ্বাৰা যিটো এক্সিডেণ্ট হ'ল আপোনালোকে সকলোৱে খবৰ পাইছে যে অলৰেডি ল'ৰাজন ঢুকাই গ'ল কিন্তু এই গোটেই ঘটনাটোৰ পৰা দুটামান কথা মোৰ মনত আহিল প্ৰথম কথাটো হ'ল শিল্পী সমাজৰ ৰিয়েকশ্যন মই কিন্তু তেনেকুৱা কোনো ডাঙৰ ৰিয়েকশ্যন দেখা নাই শিল্পী সমাজৰ আজি সেই এক্সিডেণ্টত যদি নন্দিনী কাশ্যপ ঢুকালে হয় আৰু সেই ল'ৰাজন যদি বাচি গ'লে হয় নহয় তেতিয়াহ'লে চাগে শিল্পী সমাজে খুব মাত মাতিলে হয় খুব চিঞৰিলে হয় কিন্তু কথাটো হ'ল যিহেতু ল'ৰাজন ঢুকাই গ'ল আৰু নন্দিনী কাশ্যপ যিহেতু ফিল্ম ফেটাৰ্নিটিৰ এগৰাকী অভিনেত্ৰী হয় গতিকে এই এক্সিডেণ্টৰ ওপৰত শিল্পী সমাজে ৰিয়েকশ্যন দিয়াটো জৰুৰী আছিল ৰাইজে বিচাৰিছে ছেকেণ্ড কথাটো হ'ল নন্দিনী কাশ্যপে হয়তো মদ খাই গাড়ী চলাব পাৰে মই চিয়'ৰ নহয় কাৰণ এইটো যিহেতু প্ৰুফ হোৱা নাই কিন্তু এই বিষয়টো চৰকাৰে অকণমান ভালদৰে চোৱা উচিত যে মদ খোৱাৰ পিছত যাতে কোনো ড্ৰাইভাৰে গাড়ী চলাব নোৱাৰে তেনেকুৱা টেকন'লজি অহাটো একচুৱেলি ভাৰতবৰ্ষত দৰকাৰ তৃতীয় কথাটো হ'ল আপোনালোকে চাগে জানে আজিকালি ট্ৰাকবিলাক বা ডাম্পাৰবিলাকত স্পীড লিমিট লগাইছে আৰু সেই স্পীড লিমিট থকাৰ কাৰণে গাড়ীবিলাক 60ৰ ওপৰত চলাবই নোৱাৰে সেই টেকন'লজিবিলাক একচুৱেলি সৰু সৰু গাড়ীবিলাকতো দিয়া দৰকাৰ নহ'লে মানুহে বহুত স্পীডত গাড়ী চলায় বিশেষকৈ মদ খালেতো আৰু চলাবই আৰু মদ খালেতো মাতাল হৈয়ে যায় গতিকে এনেকুৱা ধৰণৰ টেকন'লজিবিলাক একচুৱেলি সৰু গাড়ীটো দিয়াটো দৰকাৰ লগতে লাষ্ট এটা কথা কওঁ যে লেডিছে একচুৱেলি ভালদৰে গাড়ী চলাব নোৱাৰে আৰু নন্দিনী কাশ্যপ হ'ল সেইটোৰ এটা উদাহৰণ খুব কম সংখ্যক মহিলা আছে যিয়ে একচুৱেলি ভালদৰে গাড়ী চলাব পাৰে মই লেডিজখিনিক বেয়া পাই কিনে কথাটো কোৱা নাই আপোনালোকৰ কাৰণেও ভাল আৰু ৰাস্তাত ঘূৰি ফুৰা মানুহবিলাকৰ কাৰণেও ভাল ধন্যবাদ জয় অসম